আৰু ফাইনেলি SSC GD ফিজিকেল ডেট আহি গ'ল আৰু জাষ্ট ৰানিং কমপ্লিট কৰিলোঁ আৰু বাকী মোৰ কথা পাছত। কিন্তু এটা মেইন কথাটো হ'ল আমাৰ 20 তাৰিখৰ পৰা ফিজিকেল আৰম্ভ হ'ব। খুব কম সময় আছে হাতত, মাত্ৰ আৰু এসপ্তাহ আছে বুলি ধৰি থোৱা, কাৰণ তোমালোকে 17-18 তাৰিখ মানে যাবই লাগিব। গতিকে হাতত খুব কম সময় আছে। ফিজিকেল ক্লিয়াৰ কৰা বুলি এতিয়া মই ক'ব নালাগে, যাতে সেইটো তোমালোকে নিজে জানা। গতিকে যিকেইদিন টাইম আছে নিজক মুঠতে টাইম দিয়া বেষ্ট সময় এইকণে। আৰু অগ্নিবীৰৰ ডেট আহি আছে, খুব সোনকালে আমাৰ অগ্নিবীৰৰ ফিজিকেল ষ্টাৰ্ট হ'ব। আৰু বাকী মেইন আপডেট দুটাই, যে SSC GD ফিজিকেল হ'ব 20 তাৰিখৰ পৰা, আৰু অগ্নিবীৰৰ ডেট আহিব খুব সোনকালে, আমাৰ ডেট আহিব। গতিকে এতিয়া ৰানিং মুঠতে পূৰা কম্পিটিশ্যনত পূৰা লেভেলত লাগি থাকা, যাতে ফিজিকেল পাছ কৰোঁ বুলি। বাকী নকওঁ ৰানিঙৰ টাইম ইমান, কম্পিটিশ্যন এনেকৈ কৰা তেনেকৈ কৰা, খালি নিজক জোচ দিয়া। যি এসপ্তাহ 10 দিন হাতত টাইম আছে, মুঠতে পূৰা লাগি থাকা, নিশ্চয় পাছ কৰিবা। নিজৰ ওপৰত ভৰসা ৰাখা, বিশ্বাস ৰাখা, নিশ্চয় পাছ কৰিবা। বেষ্ট টাইম একোৱেই পাইছা, আৰু এনেকুৱা টাইম লাইফত কেতিয়াও নাই, ঘূৰাই নোপোৱা।